ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাট পথৰ এতিয়া তথৈবচ অৱস্থা। নিৰ্মাণকাৰী সংস্থা আৰু ঠিকাদাৰৰ মইমতালিত সাধাৰণ জনতাৰ যাতায়াতত বিড়ম্বনা। এই দৃশ্য নৱনিৰ্মিত মঙলদৈ ৰঙিয়া সংযোগী পথৰ। অসমমালাৰ অধীনত নিৰ্মাণ হৈ থকা পথটোৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে পথচাৰীয়ে। পথৰ ঠায়ে ঠায়ে নিৰ্মাণ কৰা দলংসমূহৰ বাবেই সমস্যাত পৰিছে শ শ যাত্ৰী। লেহেমীয়া নিৰ্মাণ কাৰ্যৰ বাবে শোচনীয় হৈ পৰিছে যাতায়াত ব্যৱস্থা। কাঠৰ দলং সঘনে ভাগি যোৱাত ৰাইজে বিভিন্ন সমস্যাত জৰ্জৰিত হৈ পৰিছে। নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী ভুক্তভোগী জনতাৰ। পথটি নিৰ্মাণ কৰাৰ নিৰ্মাণকাৰী সংস্থাটোৱে যি লেহমীয়া গতিত পথটো নিৰ্মাণ কৰি আছে আৰু তেওঁলোকে যি দায়িত্ব জ্ঞানহীনভাৱে পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যি কাম কাজ কৰি আছে, সেই কাম কাজ কৰাৰ বাবে বহু কেইগৰাকী ব্যক্তিক আমি ইতিমধ্যে দুৰ্ঘটনাত হেৰুৱাবলগীয়া হৈছে, প্ৰাণ দিবলগীয়া হৈছে। তেওঁলোকে বহুত অসুবিধাত পৰিছোঁ। এইফালেদি ঘূৰি ঘূৰি আহিব লাগে, ঘূৰি ঘূৰি যাব লাগে। আমিতো লোড গাড়ী যাবই নোৱাৰোঁ, খালী গাড়ীটো আহোঁ আৰু কিবা কৰি। দুবছৰ পাৰ হ'ল, কিন্তু দুবছৰে সম্পূৰ্ণ নহ'ল কলগাছিয়াৰ বামুণদাৰীৰ পৰা বালিকুৰিলৈ যোৱা পথটো। পথ নিৰ্মাণত হোৱা ব্যাপক অনিয়ম আৰু হেমাহিৰ বাবেই জীয়াতো ভুগিব লগা হৈছে বৃহত্তৰ ৰাইজে। 2024 চনতে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ আঁচনিৰ অধীনত পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও সম্পূৰ্ণহে নহ'লগৈ। ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান কলগাছিয়াৰ ৰাইজৰ। এজাক বৰষুণ হোৱাৰ লগে লগে আমাৰ এই ৰাস্তাৰে স্কুলৰ সহ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰিব লাগে। সেই ল'ৰা ছোৱালীখিনি যাব নোৱাৰে, আহিব নোৱাৰে, এনেকুৱা অৱস্থা। আৰু সাধাৰণ মানুহখিনিও অহা যোৱা কৰোঁতে অসুবিধা হৈ যায়। যাৰ কাৰণে আপোনালোকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিব খুজিছোঁ, যাতে কোনোবা ঠিকাদাৰক এই কামটো দিছে, ঠিকাদাৰে যাতে অতি সোনকালে কামখিনি কৰি আমাৰ সাধাৰণ ৰাইজখিনি উপকাৰ সাধন কৰে। ইফালে এই দৃশ্য নগাঁও জিলাৰ চামগুৰিৰ কেৰুৱাটি গাঁৱৰ। এটা পথৰ বাবে বছৰ বছৰ ধৰি জমৰ যাতনা ভুগিব লগা হৈছে গাঁৱৰ ৰাইজে। বাৰিষা আহিলে পথটো পথাৰলৈ পৰ্যবেক্ষিত হয়। পথ নিৰ্মাণৰ নামত ধনৰ আবণ্টন ঠিকেই হয়, কিন্তু পথহে হৈ নুঠে। এটা পকী পথ বিচাৰি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল ভুক্তভোগী জনতা। অতি সোনকালে ৰাস্তা বনাবই লাগিব, এই কুটানি ৰাস্তা লাগিবই। এই ৰাস্তাটো আমি স্থানীয় বাসিন্দা, এই ৰাস্তাটো কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা ইয়াৰ পৰা কমেও 1 কিলোমিটাৰ দূৰৰ পৰা কংগ্ৰেছ চৰকাৰে খাপৰি দিয়া ৰাস্তা বনালে, কিন্তু আমাৰ এই ৰাস্তাটো নবনালে। আমাৰ এটা বেমাৰী হ'লে ইয়াত ঠেলা টনা নিয়া কৰিবলগীয়া হয়। গতিকে কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া নহ'ল, এতিয়া বৰ্তমান বিজেপি চৰকাৰ হয়। বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, অতি সোনকালে আমাৰ এই ৰাস্তাটো বনাই দিয়ক, নহ'লে আমাৰ ইয়াত কিবা ৰোগী হ'লে ইয়াত মৃত্যুৰ সন্মুখীন হ'ব। এতিয়া ভুক্তভোগী জনতাৰ এটাই প্ৰশ্ন, যাতায়াতৰ এই বিড়ম্বনাৰ পৰা মুক্তি দিব কেতিয়া? উন্নয়নৰ বাস্তৱ ছবি আমি কেতিয়া দেখিবলৈ পাম? নে আমাৰ বাবে উন্নয়ন কেৱল ঠিকাদাৰৰ পকেট গৰম কৰাহে নেকি? ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।